অসমৰ অপেচাদাৰী নাট্যগোষ্ঠীৰ সুদক্ষ অভিনেত্ৰী শক্তিশালী অভিনেত্ৰী শৰ্মিষ্ঠা বৰুৱা আপোনালোকে হয়তো সকলোৱে তেওঁক চিনি নাপাব। তেওঁৰ এটি চিনাকি আছে, তেওঁৰ ককায়েক ৰাজা বৰুৱা যিগৰাকী শিল্পীয়ে মিউজিচিয়ান হিচাপে বহু বছৰ ধৰি আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ লগত কাম কৰি আছে লেডাৰিষ্ট হিচাপে। তেওঁৰ ভনীয়েক শৰ্মিষ্ঠা বৰুৱা, আমি যাক মৰমতে মমি বুলি মাতোঁ, 2003 চনত কলাক্ষেত্ৰত এটা নেশ্যনেল স্কুল অফ ড্ৰামাৰ ৱৰ্কশ্বপ হৈছিলে 3 মহীয়া। এই ৱৰ্কশ্বপত তেওঁক লগ পাইছিলোঁ আৰু তাৰ প্ৰডাকশ্যন এটা হৈছিলে ৰূপালীম। ৰূপালীমত অভিনয় কৰিছিলে অসমৰ ভ্ৰাম্যমান জগতৰ বিখ্যাত অভিনেতা সঞ্জীৱ শৰ্মা, অপেচাদাৰী নাট্যগোষ্ঠীৰ সুদক্ষ অভিনেতা শ্যামল চমুৱা, বৰ্তমান NSDৰ পাষ্ট আউট বিপ্লৱ বৰকাকতি, জিন্তু, বৰলাকাৰ কেৰপাখ্যাত কবিন দাস, আমি একেলগে সেই নাটকখনত অভিনয় কৰিছিলোঁ। আৰু ৰূপালীম নাটকখনত ইটিভেন চৰিত্ৰটো ইমান দক্ষতাৰে উপস্থাপন কৰিছিলে আৰু তেতিয়াই বুজি পাইছিলোঁ মমিৰ অভিনয় দক্ষতা। বৰ্তমান মমি মানে শৰ্মিষ্ঠা বৰুৱা হায়দৰাবাদত মৃত্যুৰ সৈতে যুঁজি আছে। আমি জানিব পাৰিছোঁ মমিৰ এই চিকিৎসাৰ বাবদ কমেও 50-ৰ পৰা 70 লাখ টকা ব্যয় হ'ব। এইটো এঘৰ মানুহৰ কাৰণে, এটা পৰিয়ালৰ কাৰণে একেলগে খৰচ কৰাটো সম্ভৱ নহয়। গতিকে আমি যদি সকলোৱে এই অভিনেত্ৰীগৰাকীৰ চিকিৎসাৰ কাৰণে কিছু হ'লেও সহায়ৰ হাত আগবঢ়াওঁ, তেনেহ'লে হয়তো আমি পুনৰ সেই অভিনেত্ৰীগৰাকীক আমাৰ মাজলৈ ঘূৰাই আনিব পাৰিম, তেওঁৰ আমি অভিনয় চাব পাৰিম। গতিকে মোৰ কাটৰ অনুৰোধ আপোনালোকে অকণমান, আমি যদি সকলোৱে অকণমান সহায়ৰ হাত আগবঢ়াওঁ, তেনেহ'লে আমি মমিক পুনৰ ঘূৰাই পাম। আৰু এইখিনিয়ে আপোনালোকৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। এইখিনি কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক, মোৰ অনুৰোধ।